বন্ধুসকল, আজি আন এটি ভিডিঅ' আগবঢ়াইছোঁ। জেনজি বা জেন জেড এই বিষয়ে কিছু ক'ম। তো তাৰ আগতে এটা কথা ক'ব খুজিছোঁ। এই সামাজিক মাধ্যমত কিছুদিন ধৰি বৰ তাৰিফৰ কথা কৈ আছিল নহয়, ইণ্ডিয়াৰ বিৰুদ্ধে 50% অমুক তমুক যি নহওক, মোদী ডাঙৰীয়াৰ নেতৃত্বত হোৱা কিছু কূটনৈতিক কৌশলে সেইবোৰ সাম কাটিলে। ইয়াৰ মাজতেই ভাৰতৰ উপৰাষ্ট্ৰপতি হিচাপে চি.পি. ৰাধাকৃষ্ণন ডাঙৰীয়া 15তম উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিলে। বৰ বেছি সামাজিক মাধ্যমত চৰ্চা নহ'ল, কাৰণ সেইটো সময়ত নেপাল একদম উত্তপ্ত, মানে জুয়ে আগুৰি আছিল, যাৰ কাৰণত অকল জেন জেড জেন জি সেইবোৰ কথাই বেছিকৈ চলি আছিল। তো এতিয়া কথা হ'ল জেন জি জেন জেড কিনো, এই বিষয়ে অলপ ক'ব বিচাৰিছোঁ। কোৰিয়ানসকলে জেন জিটো ব্যৱহাৰ কৰে একচুৱেলি জেনেৰেশ্যন গেমিং। তেওঁলোকৰ মাল্টি গেমিং টিমৰ কাৰণে ইউজ কৰে জেন জি। ভাৰতবৰ্ষত এই জেন জেড শব্দটো ব্যৱহাৰ হয় একচুৱেলি ডিজিটেল নেটিভৰ লগত জড়িত সেই ডেকাচামক, যাৰ জন্ম মোটামুটি 1997 পৰা 2012 ভিতৰত হৈছে। আচ্ছা, ঠিক একেইখিনি যুৱক নেপালতো আছে, আৰু তেওঁলোকৰ উদ্যোগত নেপালত কি ঘটিলে সেইবোৰ আৰু নতুনকৈ কোৱাৰ নিশ্চয় দৰকাৰ নাই। আপুনি দেখিছে সেই যুৱচামৰ নেতৃত্বত যিবোৰ ঘটনা ঘটিলে সেইবোৰ সঁচাকৈ নিন্দনীয়। কাৰণ এই জেন জেডৰ বেকত এনেকুৱা কোন তৃতীয় শক্তি আছে নাজানো। কাৰণ কি, তেওঁলোকৰ লক্ষ্য সদায় ৰাষ্ট্ৰীয় সম্পত্তিবিলাক ধ্বংস কৰা বা ৰাজনৈতিক নেতা এচাম তেওঁলোকৰ টাৰ্গেট হৈ পৰে। যি নহওক, তেওঁলোকৰ বেকগ্ৰাউণ্ড যেনেকুৱাই নহওক, ভ্ৰষ্টাচাৰ বা অইন কাৰণত মানুহ বিদ্বেষী হৈ গৈছে। হয়তো পৃথিৱীত এনেকুৱা বহুত দেশেই আছে, কিন্তু ক্ৰমাগতভাৱে ভাৰতৰ আশে পাশে চুবুৰীয়া ৰাষ্ট্ৰবোৰ প্ৰায় একেধৰণৰ ঘটনাখিনিয়ে ঘটি আছে। আজি যদি দেখা যায়, অসমতো আন্দোলনৰ সময়ত এদিন ঠিক একেধৰণৰ ঘটনা এটাই ঘটিব লৈছিল, কিন্তু সেইখিনি বাৰু কণ্ট্ৰল হৈ গৈছে। যি নহওক, এতিয়া এই জেন জেডৰ উদ্যোগত যিবোৰ ঘটে, ইয়াৰ বহী শক্তিৰ আঁৰত কোন আছে, ক'ৰ পৰা ফাণ্ডিং হয়, কেনেধৰণে আমাৰ এইটোৰ এতিয়া এই কামবিলাক কেনেকৈ কৰে, সেই বিষয়ত ৰাইজ কিন্তু সতৰ্ক থকা উচিত। কাৰণ কি হয়, পৰিৱৰ্তন লাগে, এটা নিকা শাসন লাগে, সমাজত এটা পলিটিকেল ষ্টেবিলাইজেশ্যন নিশ্চয় দৰকাৰ। কিন্তু সেই বুলি যি ধৰণে ঘটনাবোৰ ঘটে, সেইটো কোনো কাৰণতে কাম্য নহয়। নেপালত হোৱা ঘটনাত প্ৰায় 51জন মানুহ মৃত্যুৰ মুখত পৰে, 500ৰো অধিক আঘাতপ্ৰাপ্ত হয়, আৰু 1500তকৈও বেছি কয়েদী জেলৰ পৰা পলাই যায়। তো এইবোৰ কোনো কাৰণ শুভ লক্ষণ নহয়। হয়তো ভাৰত আৰু চীন এই দুই শক্তিক ব্যাহত কৰিবলৈ নেপালৰ এই উত্থানটো ঘটিছিল, এটা সাময়িক সামাজিক ব্যৱস্থা এটাত আঘাত হানাৰ কাৰণে। গণতান্ত্ৰিক ব্যৱস্থাৰে শাসনভাৰৰ পৰিৱৰ্তন নিশ্চয় কৰিব পাৰি। যি নহওক বাৰু, এতিয়া নেপালত লাহে লাহে শান্তিৰ বাতাৱৰণ আকৌ ঘূৰি আহিব ধৰিছে। ভাল কথা বাৰু, আৰু দীঘলীয়া হ'লে হয়তো বহুত ক্ষতি হ'লহেঁতেন। আৰু বিশেষকৈ ভাৰতবৰ্ষৰ মানুহ হিচাপে আমি নেপালৰ লগত যিহেতু এক সংস্কৃতি সভ্যতাৰ অন্তৰংগ
সম্বন্ধ আছে, সেইকাৰণে আমি বেছি আঘাত অনুভৱ কৰোঁ। আমাৰ কাম্য তেওঁলোকৰ জীৱন আকৌ নৰ্মেল অৱস্থালৈ এটা ঘূৰি আহক। আকৌ এই কাৰফিউ বা এইবোৰ ঘটনাবিলাক খামকাটক, নৰ্মেল অৱস্থালৈ ঘূৰি আহক, দেশখন আকৌ আগবাঢ়ক, সেয়ে আমাৰ কাম্য।